গ্ৰেড 4 এক্সামৰ বাবে প্ৰস্তুতি চলাই থকা আটাইকে মোৰ ইউটিউব চেনেল চিম্পল মেথছলৈ স্বাগতম জনালোঁ। ইতিমধ্যে 2022ত হৈ যোৱা গ্ৰেড 4 এক্সামৰ কুৱেশ্যন পেপাৰত থকা মেথমেটিকেল প্ৰব্লেম ইয়াৰ আগৰ ভিডিঅ' কেইটামানত মই তোমালোকক বুজাই দিছোঁ। আজি আৰু মই কেইটামান তোমালোকক বুজাই দিম। চোৱা, কুৱেশ্যনটো এনেধৰণৰ: কোনো এক সংখ্যাক 893ৰে হৰণ কৰিলে ভাগেক 193 পোৱা যায়। একেটা সংখ্যাক 47ৰে হৰণ কৰিলে পোৱা ভাগেক হ'ল। অপশ্যন 4টা আছে। তে আমি এই অংকটো আমাৰ হৰণ প্ৰক্ৰিয়া ইয়াৰ দ্বাৰা আমি এনচাৰটো উলিয়াম। চোৱা, আমাৰ প্ৰক্ৰিয়াটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা বাকী। এটা এক্সাম্পল চোৱা, 8ক 3ৰে হৰণ কৰিলে দুবাৰ যাব। 3 দুগুণ 6, 6 তুমি 8ৰ পৰা 6 মাইনাছ কৰিলে কি পাবা? 2। তে আমি 8ক এনেকৈ লিখিব পাৰিম, 8 সমান কি লিখিব পাৰিবা? 3 পূৰণ 2 যোগ বাকী আছে আমাৰ 2। গতিকে চোৱা, 8টো হ'ব ভাজ্য, 3টো হ'ব ভাজক, 2টো হ'ব ভাগফল, এইটো ভাগফল, আৰু 2 হ'ব ভাগশেষ। গতিকে এই প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি এই অংকটো সমাধান কৰিম। এতিয়া আমাক কি কৈছে? কোনো এক সংখ্যাটো আমাক দিয়া নাই। গতিকে আমি সংখ্যাটো x বুলি লৈছোঁ আৰু 893ৰে ডিভাইড কৰিব দিছে। গতিকে যিহেতু আমি সংখ্যাটোৱে নাজানো, ভাগফল কিমান যাব সেইটো আমি নাজানো। গতিকে ধৰি ল'লোঁ আমি xক 893ৰে ডিভাইড কৰিলে y বাৰ গ'ল, অৰ্থাৎ ভাগফল y। আৰু ভাগেক কি থাকিব? 193 থাকিব বুলি কৈছে। গতিকে এইখিনি পালোঁ। এতিয়া x ইকুৱেল অৰ্থাৎ ভাজ্য, xে ভাজ্য হ'ব। কি লিখিব পাৰিম? ভাজক পূৰণ ভাগফল কিমান আছে? y যোগ বাকী, এইটো ফৰ্মুলা মতে হ'ল। আৰু নেক্সট কৈছে একেটা সংখ্যা অৰ্থাৎ xকে 47ৰে হৰণ কৰিলে ভাগশেষ হ'ল। অৰ্থাৎ 47ৰে কাক হৰণ কৰিব দিছে? একেটা সংখ্যা xকে। গতিকে আমি কি কৰিম? আইডিয়াটো কৰিম, 893ক 47ৰে ডিভাইড দিম, হৰণ দিম। চোৱা কি হ'ব? এবাৰ যাব, ফাৰ্ষ্ট তুমি মাইনাছ কৰা, মাইনাছ কৰিলে এইখিনি থাকিব 4 2 3 থাকিব। তাৰপিছত 9 বাৰ যাব, তোমালোকেও কৰি চাবা। কি হ'ল? সম্পূৰ্ণ হৰণ গ'ল, অৰ্থাৎ ভাগশেষ 0। ভাগশেষ 0 মানে সংখ্যাটোক 47ৰে সম্পূৰ্ণ হৰণ গ'ল। তুমি ভাগফল কিমান পালা? 19। এতিয়া আমি কি লিখিম? 47 × 19 যোগ 0 বাকী 0 আছে। গতিকে আমি 0টো যোগ নিদিলেও কথা নাই। তেতিয়াহ'লে আমাৰ হ'ল 47 × 19। ইয়াতে যিহেতু ভাগফলটো ইয়াত y আছে, 19y বুলি লিখিব পাৰিবা। নেক্সট এইটো 193ক চোৱা 4 বাৰ যাব, বাকী থাকিব 5। গতিকে কি হ'ব? 47 × 4 + 5 এইখিনি। এতিয়া তুমি কৰিবা 47 ইয়াতো আছে, ইয়াতো 47 আছে। 47টো তুমি কমন লৈ আহা, আনিলে ইয়াত থাকিব 19y + 4। এইখিনি এতিয়া তুমি এই ফৰ্মুলাটোৰ লগত মিলাই চোৱা। গতিকে x ভাজ্য 47, এতিয়া আমাৰ কি আছে? এইটো 47ৰে হৰণ কৰিব দিছে। গতিকে ই হ'ব ভাজক, এইখিনি ভাগফল হ'ব। আৰু 5টো কি হ'ব? মই এনেকৈ তোমালোকক ঘেৰ চেন দি থৈ দিছোঁ। এইটো হ'ব ভাগশেষ, অৰ্থাৎ বাকী। গতিকে এই আইডিয়াটোৰ দ্বাৰা আমি ভাগশেষটো পালোঁ। কি হ'ব? 5। তে এনচাৰ হ'ব আমাৰ চি অপশ্যনত 5 আছে। গতিকে চি অপশ্যন শুদ্ধ। ট্ৰিক্সটো হ'ল এইটো, তোমাৰ ভাগশেষ কি আছে? 193। ইয়াক তুমি 47ৰে হৰণ দিয়া। হৰণ দিলে যি তোমাৰ ভাগশেষ থাকিব সেইটোৱে হ'ব উত্তৰ। তুমি তৎক্ষণাত কৰিব পাৰিবা।
এনেকুৱা যিকোনো অংক আহিলে তুমি ভাগেকটো চাবা, এইটো ভাগেক চাবা, আৰু নেক্সট একেটা সংখ্যাক 47ৰে হৰণ কৰিলে পোৱা ভাগেক, অৰ্থাৎ এইটো দিয়া থাকিব, এইটো দিয়া থাকিব, তুমি তৎক্ষণাত তুমি 47ৰে 193 ডিভাইড দিলে তুমি পাবা। আৰু বেলেগ ধৰণৰ আহিলে এই ফৰ্মুলাটো তুমি ব্যৱহাৰ কৰি এনচাৰটো উলিয়াব পাৰিবা। নেক্সট এটা গাণিতিক সমস্যা এনেধৰণৰ, এটা চতুৰ্ভুজৰ কোণসমূহ 1:3:4:7 অনুপাতত আছে। এতিয়া তোমাক উলিয়াবলৈ দিছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য হ'ল, ইয়াত 4টা অপশ্যন আছে। এতিয়া আমি জানো চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360 ডিগ্ৰী। এটা চতুৰ্ভুজত 4টা কোণ থাকে আৰু চাৰিওটা কোণৰ যোগফল তুমি পাবা 360 ডিগ্ৰী। তাৰপিছত তুমি কৰিবা অনুপাতত থকা সংখ্যাকেইটা যোগ কৰিবা। অনুপাতত থকা সংখ্যাকেইটাৰ যোগফল 1 + 3 + 4 + 7, এইখিনি টোটেল কৰিলে তুমি কি পাবা 15। এতিয়া কৰিবা 15ৰে তুমি 360 ডিগ্ৰীক ডিভাইড দিয়া। কি কৰিবা 3ৰে কাটা, 15ক 5 যাব, ইয়াকো 3ৰে কাটা, 120 ডিগ্ৰী হ'ব। নেক্সট তুমি কৰিবা 5ৰে ইয়াক ডিভাইড দিবা, প্ৰথম কি যাব 2 যাব, 20 থাকিব 4, অৰ্থাৎ 24 ডিগ্ৰী পালা। এতিয়া আমাক উলিয়াব দিছে সৰ্বোচ্চ। এতিয়া তুমি চোৱা অনুপাতত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 7। এতিয়া 7ৰ লগত 24 ডিগ্ৰীটো তুমি ইনটু কৰা, পূৰণ কৰা, কৰিলে পাবা 168 পাবা। নেক্সট অনুপাতত থকা সৰ্বনিম্ন সংখ্যাটো চোৱা 1। 1ৰ লগত 24 ইনটু কৰা, ডিগ্ৰী আছে, গতিকে কি হ'ব 1ৰ লগত ইনটু কৰিলে 24 ডিগ্ৰী হ'ব। এতিয়া এইটো 168ৰ পৰা 24 মাইনাছ কৰা, যেতিয়া মাইনাছ কৰিলে কি হ'ব 8 আছে, 4 গ'লে 4, এইটো 6 আছে, 2 গ'লে 4, 1, অৰ্থাৎ 144 ডিগ্ৰী। চোৱা কোন অপশ্যনৰ আছে, বি, অপশ্যন বিত আছে, গতিকে এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন। নেক্সট এটা কুৱেশ্যন, সৰল কৰা আৰু তলৰ পৰা উত্তৰটো বাছি উলিয়া। এইটো দিছে তোমাক 3 + 6 - 3 ইনটু 5, ইফালে ডিভাইড আছে 5। এতিয়া আমি এটা ৰুল এটা জানিব লাগিব। এইখিনি আমি যদি সৰল কৰিব লাগে, এটা ৰুল আছে, একৰ্ডিং টু দ্য ৰুল অফ বদমাছ। বি মানে ব্ৰেকেটছ, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত যদি পূৰণ, হৰণ, যোগ বিয়োগ কিবা থাকে সেইখিনি তুমি প্ৰথম কৰিব লাগিব। নেক্সট ইংলিছ মাধ্যম হ'লে অফ থাকিব, আমাৰ অসমীয়া মাধ্যম হ'লে ৰ থাকিব। ৰ মানে ৰৰ অৰ্থ পূৰণ। তাৰপিছত তোমাৰ ডিভিজন হৰণ, তাৰপিছত মাল্টিপ্লিকেশ্যন পূৰণ, তাৰপিছত তুমি কৰিব লাগিব এডিশ্যন, এডিশ্যন মানে প্লাছ যোগ, তাৰপিছত তুমি কৰিব লাগিব ছাবষ্ট্ৰেকশ্যন মাইনাছ বিয়োগ। এই ক্ৰম অনুসাৰে এইটো এটা অৰ্ডাৰ, এই অৰ্ডাৰ মতে প্ৰথম ব্ৰেকেটৰ কাম, তাৰপিছত অফৰ কাম, তাৰপিছত ডিভিজনৰ কাম, নেক্সট তোমাৰ মাল্টিপ্লিকেশ্যনৰ কাম, তাৰপিছত এডিশ্যনৰ কাম, তাৰপিছত ছাবষ্ট্ৰেকশ্যনৰ কাম। এতিয়া চোৱা এই অংকটোত আমাক যিটো সৰল কৰিব দিছে, ইয়াত আছে আমাৰ প্লাছ আছে, মাইনাছ আছে, আৰু ইনটু আছে, আৰু ডিভাইড আছে। ইনটু মানে মাল্টিপ্লিকেশ্যন। এতিয়া আমাৰ ইয়াত যিহেতু আমাৰ ব্ৰেকেট নাই, এতিয়া আমাৰ অফো নাই, গতিকে আমাৰ ষ্টাৰ্ট হ'ব ডিভিজনৰ পৰা। এতিয়া ফাৰ্ষ্ট আমি কি কৰিম, এইটো ইয়াত লিখি ল'লোঁ। ফাৰ্ষ্ট আমাৰ ডিভিজনৰ কাম, 5ৰে 5ক ডিভাইড কৰা 1 পাবা, ডিভিজনৰ কাম হ'ল। নেক্সট মাল্টিপ্লিকেশ্যন, পূৰণৰ কাম।
এতিয়া এইখিনি পূৰণ আছে ইয়াতে 3 × 1 3 হ'ব কৰিলে নেক্সট এডিশ্যনৰ কাম এড কৰা এই দুটা এড আছে 3 + 6 এইটো 3 + 6 9 তাৰপিছত কি হ'ব ছাবট্ৰেকশ্যনৰ কাম মাইনাছ 9 - 3 গতিকে তোমাৰ 6 পাবা এনচাৰ 6 গতিকে অংককেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা লাইক কৰিবা থেংক ইউ বাই বাই